বাটাৰ নানৰ এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ। ৰেষ্টুৰেণ্টৰ দৰে বাটাৰ নান খুব সহজতে ঘৰতে বনাব পাৰি। আমি ৰুটি বনোৱা যিখন টাৱা বা নন ষ্টিক পেন সেইখনতে বনাবৰ কাৰণে আটাইতকৈ সহজ হয়। বনাবৰ কাৰণেও ইয়াতে কোনো ফেঞ্চি সামগ্ৰীৰ প্ৰয়োজন হোৱা নাই, তথাপিও খুব ছফ্ট হয়। নান বনাবৰ কাৰণে ইয়াতে মই ময়দা ব্যৱহাৰ কৰিছোঁ। আধা কেজি ময়দা লৈছোঁ আৰু যদি কাপেৰে জোখে 2.5 কাপ হ'ব এইখিনি। ৰেষ্টুৰেণ্টৰ দৰে টেষ্টটো পাবৰ কাৰণে ইয়াতে মই ময়দা ব্যৱহাৰ কৰিছোঁ। যিহেতু ৰেষ্টুৰেণ্টত ময়দাই ব্যৱহাৰ কৰে, আপোনালোকে ইয়াত ময়দাৰ সলনি আটাও ব্যৱহাৰ কৰিব পাৰিব। আধা চামুচ নিমখ দিলোঁ ইয়াতে আৰু এচামুচ চেনি, পিচি লোৱা চেনি দিছোঁ। গোটা চেনিও ইয়াত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া ইয়াতে মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এচামুচ বেকিং পাউডাৰ ইয়াতে ব্যৱহাৰ কৰিছোঁ। ৰেষ্টুৰেণ্টত যেতিয়া বনায় সাধাৰণতে ইয়াত ইষ্ট ব্যৱহাৰ কৰে, কিন্তু আমি ঘৰতে থকা একেবাৰে সাধাৰণ সামগ্ৰীয়ে বনাব পৰাকৈ বনাইছোঁ। গতিকে ইয়াতে মই বেকিং পাউডাৰ দিলোঁ, গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া এইখিনি সানিবৰ কাৰণে ইয়াতে মই গাখীৰ লৈছোঁ 1 কাপ। গাখীৰখিনি গৰম গাখীৰ, মানে হাতেৰে চুব পৰা গৰম, বহুত বেছিও এইখিনি গৰম নহয়। এতিয়া ইয়াতে মই দিম প্ৰায় 1.5 চামুচ হোৱাইট ভিনেগাৰ। এয়া ভিনেগাৰখিনি। ভিনেগাৰৰ সলনি আপোনালোকে ইয়াত নেমুৰ ৰসো দিব পাৰে। ইয়াতে এতিয়া 1.5 চামুচ এয়া ভিনেগাৰ দি ল'লোঁ আৰু লাহেকৈ মিক্স কৰি এইখিনি 2 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিলোঁ। প্ৰায় 2-3 মিনিটমানৰ পাছত এয়া চাওক গাখীৰখিনি ভালকৈ কাৰ্ডল হ'ল, মানে গাখীৰখিনি ভালকৈ ফাটি গ'ল। এতিয়া সেই গাখীৰখিনি দি আমি খুব ভালকৈ কোমলকৈ এটা ডো প্ৰস্তুত কৰি ল'ম। গোটেইখিনি প্ৰথমতে খুব ভালদৰে মিক্স কৰি ল'ম আৰু এইখিনি সানিবৰ কাৰণে ইয়াতে মই অলপমান পানী ব্যৱহাৰ কৰিম। প্ৰথমতে এচামুচমান হ'ব এয়া ৰিফাইন তেল দিলোঁ। নানৰ কাৰণে এনেকৈ ডোটো প্ৰস্তুত কৰাৰ পাছত যিমান বেছি সময়ৰ কাৰণে ৰেষ্ট দিয়ে সিমানেই বেছি ফাৰ্মেণ্টেশ্যনটো ভাল হয় আৰু তেতিয়া নানবিলাকো খুব ছফ্ট হয় আৰু ধুনীয়াকৈ ফুলে। কেতিয়াবা ৰাতিপুৱা এনেকৈ মাৰি থৈ সন্ধিয়াও বনাব পাৰে বা ৰাতি মাৰি থোৱাৰ পিছত পিছদিনা ৰাতিপুৱাও বনাব পাৰে, তেতিয়াও নানখিনি খুব ধুনীয়া হয় খাবলৈ। একজেক্ট ৰেষ্টুৰেণ্টৰ দৰেই টেষ্ট হয়। অৱশ্যে মই এতিয়া প্ৰায় আধা ঘণ্টামানৰ কাৰণেহে এইখিনি ঢাকি ৰাখিছিলোঁ, কাৰণ মই লাঞ্চৰ কাৰণে ৰেডি কৰিছিলোঁ। এতিয়া একেবাৰে লাষ্টত এচামুচ ৰিফাইন তেল দি ভালদৰে ইয়াতে সানি দিছোঁ ওপৰত। এতিয়া এইখিনি আধা ঘণ্টামানৰ কাৰণেহে ঢাকি ৰাখিছোঁ। প্ৰায় আধা ঘণ্টামান ৰাখি দিয়াৰ পিছত এতিয়া ডোটো আগতকৈ বেছি কোমল হৈ পৰিছে আৰু এই ডোটো এতিয়া আৰু 3-4 মিনিটমানৰ কাৰণে আকৌ ভালদৰে এনেকৈ মাৰি লৈছোঁ। আৰু যিহেতু এইটো ময়দা, গতিকে খুব ষ্টিকি টাইপত হৈ থাকে। গতিকে হাতখনত অকণমান যদি তেল বা ঘি সানি লয় তেতিয়া এনেকৈ মাৰিবৰ কাৰণে সুবিধা হয়। এতিয়া ভালকৈ মাৰি লোৱাৰ পিছত এতিয়া মিডিয়াম চাইজতে গোটেই বলছখিনি ৰেডি কৰি লৈছোঁ। বলছখিনি গোটেই ৰেডি কৰি লোৱাৰ পিছত এতিয়া এটা এটাকৈ গোটেইখিনি বেলি ল'ম আৰু বাকীখিনি ভালকৈ ঢাকি ৰাখিছোঁ, নহ'লে বতাহ পাই ড্ৰাই হৈ যাব পাৰে। আৰু পৰঠাৰ কাৰণে আমি যেনেকৈ অলপ ডাঠকৈ বেলোঁ, তেনেকৈ আমি নানৰ কাৰণেও তেনেকৈ বেলিব লাগিব। সাধাৰণতে ৰুটি বা লুচিৰ কাৰণে অলপ পাতলাকৈ বেলা হয়, কিন্তু নান বা পৰঠাৰ কাৰণে অলপ ডাঠকৈ বেলিব লাগে। আৰু যিকোনো শ্বেপতে আপোনালোকে বেলিব পাৰে নিজৰ পচন্দ মতে। মই এইটো অলপ এনেকৈ ৰাউণ্ড শ্বেপত বনাইছোঁ আৰু ওপৰত অলপমান এনেকৈ ক'লা জিৰা দিছোঁ, যিটো সম্পূৰ্ণ অপশ্যনেল হয়। একেবাৰে প্লেইনকৈও বনাব পাৰে। আৰু এয়া মোৰ প্ৰথমখন নান ৰেডি হৈ গ'ল আৰু দ্বিতীয়খন এনেকৈ মই অলপ অভেল শ্বেপত বনাইছোঁ। নানখিনি বনাবৰ কাৰণে ইয়াতে মই নন ষ্টিকৰ পেন ব্যৱহাৰ কৰিছোঁ। ইজিলি সকলোৰে ঘৰতেতো থাকেই।
নন ষ্টিকৰ পেনৰ সলনি আপোনালোকে যিকোনো টাৱা কেৰাহী অভেন অটিজি সকলোতে ইজিলি বনাব পাৰিব এতিয়া মই প্ৰথমতে পেনখন যেতিয়া ভালকে গৰম হৈছে ইয়াতে এতিয়া ৰুটিখন দি ললো ইয়াতে মই বাটাৰ বা ঘি একো এড কৰা নাই এনেকৈ খালিকৈ ৰুটিখন দি 1 মিনিট মান এনেকৈ ৰাখাৰ পিছত এতিয়া মই এনেকৈ উল্টাই দি লাহে লাহে এনেকৈ সাইডবোৰ প্ৰেছ কৰি দিছো আৰু এইটো সাইডেও ভালকে সিজিবলৈ দিছো আৰু গ্যাসৰ ফ্লেমটো মিডিয়ামত ৰাখিছো একেবাৰে গ্যাসৰ ফ্লেমটো বহুত বেছি বঢ়াইও নিদিব আৰু একেবাৰে কমাইও নাৰাখিব ভালদৰে দুইটা সাইড যেতিয়া অলপ ৰঙচুৱা হৈছে এতিয়া ইয়াতে মই বাটাৰ ব্যৱহাৰ কৰিছো বাটাৰখিনি অলপ মই এনেকৈ মেল্ট কৰি লৈছো বাটাৰৰ সলনি আপোনালোকে ইয়াত ৰিফাইন তেল বা ঘিউ দিব পাৰে দুইটা সাইডে খুব ভালদৰে বাটাৰখিনি ইয়াতে লগাই লৈছো আৰু মোৰ এয়া প্ৰথমখন নান প্ৰায় ৰেডিয়ে হৈ গৈছে একেবাৰে লাষ্টত ওপৰত অকণমান কাটি লোৱা ধনিয়াৰ পাত দি দিলো এটো সম্পূৰ্ণ অপচনেল হয় আপোনালোকে স্কিপও কৰিব পাৰে একেদৰে এতিয়া যিখন ওভেল শেপত বনাইছিলো সেইখনো মই এনেকৈ বনাই লৈছো আৰু এই গোটেই প্ৰসেছটোত গ্যাসৰ ফ্লেমটো মিডিয়ামতে ৰাখিছো এই বাটাৰ নানখিনি যেহেতু আমি ঘৰতে একেবাৰে সহজে উপলব্ধ সাধাৰণভাৱে যিবিলাক সামগ্ৰী ঘৰতে এভেইলেবল হেয়াই বনাইছো তথাপিও এনেকৈ বনোৱাৰ পিছতো এই নানখিনি বহুত দেৰিলৈকে সফট হৈ থাকে একেবাৰে ৰেষ্টুৰেণ্টৰ দৰে টেষ্ট এটা পোৱা যায় একেবাৰে লাষ্টত মই আপোনালোকক ফালি দেখুৱাম তেতিয়া আপোনালোকে ভালকে ধৰিব পাৰিব আঢ়ৈ কাপ ময়দাৰ পৰা ইয়াতে মোৰ 8খন বাটাৰ নান প্ৰস্তুত হ'ল আৰু এয়া চাওক নানখিনি খুব কোমল হৈছে এতিয়া মই এখন আপোনালোকক ফালি দেখুৱাইছো তেতিয়া খুব ধুনীয়াকৈ আপোনালোকে ধৰিব পাৰিব বাটাৰ নানৰ ৰেচিপিটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আৰু নতুন নতুন ৰেচিপিৰ নটিফিকেশন বিলাক পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটোত সাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ এই ভিডিওটো যদি উপভোগ কৰিলে লাইক এটা কৰি দিব আৰু পাৰিলে নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰো কৰিব পাৰিব